নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ আসাম হিষ্ট্ৰীৰ 5 নম্বৰ পাৰ্টটো লৈ আহিছোঁ। আপোনালোকে যদি ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। আজি পাৰ্টৰ প্ৰথম প্ৰশ্নটো হৈছে হিন্দুইজম ৱাজ এষ্টাব্লিছ ইন প্ৰাগজ্যোতিষপুৰ বাই দ্য কিং। কোনজন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো অপশ্যন এ নৰকাসুৰ। প্ৰাগজ্যোতিষপুৰত ৰজা নৰকাসুৰে হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে নৰকাসুৰ ৱাজ কিল্ড বাই। নৰকাসুৰক কোনে হত্যা কৰিছিল? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল। নৰকাসুৰৰ সেনাপতি মুৰাক শ্ৰীকৃষ্ণই হত্যা কৰাৰ বাবে তেওঁ মুৰাৰী বুলিও কোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য ইপিক মহাভাৰত হু ৰুল দ্য প্ৰাগজ্যোতিষপুৰ কিংডম ডিউৰিং দ্য কুৰুক্ষেত্ৰ ৱাৰ। মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰাজ্য কোনে শাসন কৰিছিল? কাৰেক্ট এনচাৰটো অপশ্যন ডি ভগদত্ত। ভগদত্তৰ পুত্ৰৰ নাম আছিল ব্ৰজদত্ত। আপোনালোকে মনত ৰাখি থ'ব, ভগদত্তৰ পুত্ৰৰ নাম আছিল ব্ৰজদত্ত। ভগদত্তৰ জীয়ৰী আছিল ভানুমতী আৰু ভানুমতীক দুৰ্যোধনে বিবাহ কৰাইছিল। ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতিকা। তো আপোনালোকৰ পৰীক্ষাত যদি আহে যে ভগদত্ত হাতীৰ নাম কি আছিল তেনেহ'লে মনত ৰাখিব সুপ্ৰতিকা আছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰুক্মিণী ৱাজ প্ৰিন্সেছ অফ। ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ কুণ্ডিল নগৰ। কুণ্ডিল নগৰৰ ৰাজকুমাৰী আছিল ৰুক্মিণী। আপোনালোকে ভালদৰে মনত ৰাখি থ'ব, কুণ্ডিল নগৰ আছিল বিদৰ্ভৰ ৰাজধানী চহৰ তথা ভীষ্মক ৰজাৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো হৈছে অসুৰ কিংডম শোণিতপুৰ কিংডম ৱাজ এষ্টাব্লিছ বাই। অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি মাৰিচি। মাৰিচিয়ে অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য কণ্টেম্পৰাৰী অফ নৰকাসুৰ ইন দ্য মিডিল আছাম। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? ৰাইট এনচাৰ হ'ব অপশ্যন ডি বানাসুৰ। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজাজন আছিল বানাসুৰ ৰজা আৰু বানাসুৰ ৰজাই শোণিতপুৰত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে হু মেৰিড উষা দ্য ডটাৰ অফ অসুৰ কিং বানা। অসুৰ ৰজা বানৰ কন্যা উষাক কোনে বিয়া কৰাইছিল? তো বান ৰজাৰ কন্যা আছিল উষা, মনত ৰাখি থ'ব। আৰু উষাক কোনে বিয়া কৰাইছিল আমাক প্ৰশ্নটোত সুধিছে। ৰাইট এনচাৰটো অপশ্যন চি অনিৰুদ্ধ। শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই বান ৰজাৰ জীয়েক উষাক বিয়া কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য এনচিয়েণ্ট চিটি বেংমৰা ইজ প্ৰেজেণ্টলি ন'ন এজ। প্ৰাচীন নগৰ বেংমৰা বৰ্তমান কি নামেৰে জনাজাত? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন চি তিনিচুকীয়া। তো প্ৰাচীন নগৰ বেংমৰা বৰ্তমান তিনিচুকীয়া নামেৰে জনা যায়। ইয়াৰ লগতে আপোনালোকৰ এটা মনত ৰাখি থ'ব কথাটো যে আপোনালোকক প্ৰশ্নটো এনেধৰণে আহিব পাৰে যে তিনিচুকীয়াক পূৰ্বতে কি নামেৰে জনা গৈছিল? তো তেতিয়া হৈ যাব বেংমৰা। নেক্সট কুৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোয়িং প্লেচ ৱাজ ফেমাছ ফৰ এষ্ট্ৰলজি। তলৰ কোনখন ঠাই জ্যোতিষৰ বাবে বিখ্যাত আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ ঠাইখন জ্যোতিষৰ বাবে বিখ্যাত আছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি ইজ কল্ড দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি। কোনখন চহৰক পূৰ্বৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো অপশ্যন এ প্ৰাগজ্যোতিষপুৰক। তো প্ৰাগজ্যোতিষপুৰকেই পূৰ্বৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয়। বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ, যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট
PDF কিছুমান আমি তৈয়াৰ কৰিছো এই PDF সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব ম্যাথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি একোখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা PDF সমূহ আমি প্ৰস্তুত কৰিছো এই PDF সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই PDF সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে one of the following books is the most important literacy source for the study of early history of Assam which is the book অসমৰ প্ৰাগৈতিহাসিক অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি কালিকা পুৰাণ অসমৰ প্ৰাগৈতিহাসিক অধ্যয়নৰ বাবে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস নেক্সট কোৱেশ্চনটো হৈছে ইন দ্য 4th century which dynasty marked the beginnings of ancient Assam চতুৰ্থ শতিকাত কোনটো বংশই প্ৰাচীন অসমৰ আৰম্ভণি কৰিছিল শুদ্ধ উত্তৰটো অপচন বি বৰ্মন বংশ চতুৰ্থ শতিকাত বৰ্মন বংশই প্ৰাচীন অসমৰ আৰম্ভণি কৰিছিল ইয়াৰ লগতে বৰ্মন বংশৰ বিষয়ে আৰু কেইটামান তথ্য আপোনালোকে মনত ৰাখিব বৰ্মন বংশৰ প্ৰতিষ্ঠাতা হৈছে পুষ্য বৰ্মন তো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল আৰু বৰ্মন বংশৰ অন্তিমজন শাসক আছিল কুমাৰ ভাস্কৰ বৰ্মন এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে which region of Assam is mentioned in the Allahabad pillar inscription এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে শুদ্ধ উত্তৰটো অপচন এ দবকা তো এলাহাবাদ শিলালিপিত অসমৰ দবকা অঞ্চলটোৰ বিষয়ে উল্লেখ আছে মনকল দবকা হৈছে কামৰূপৰ আন এক নাম আৰু এলাহাবাদ স্তম্ভ শিলালিপিত এই সমুদ্ৰগুপ্তই এই দবকাৰ বিষয়ে উল্লেখ কৰিছিল নেক্সট প্ৰশ্ন which king of Bormon dynasty was contemporary of Samudragupta of Gupta dynasty বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি পুষ্য বৰ্মন তো বৰ্মন বংশৰ যি প্ৰতিষ্ঠাতা পুষ্য বৰ্মন তেওঁ গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সৈতে সমসাময়িক আছিল নেক্সট কোৱেশ্চনটো হৈছে the title Kumar Raja was given to which Bormon king কুমাৰ ৰাজা উপাধি কাক দিয়া হৈছিল তো কোনজন বৰ্মন ৰজাক বা কোনজন বৰ্মন বংশৰ ৰজাক কুমাৰ ৰাজা উপাধিটো দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ভাস্কৰ বৰ্মন তো ভাস্কৰ বৰ্মনক কুমাৰ ৰাজা উপাধি দিয়া হৈছিল নেক্সট কোৱেশ্চন হোৱাট ৱাজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ চৰকাৰী বা আনুষ্ঠানিক ভাষা কি আছিল শুদ্ধ উত্তৰটো অপচন বি কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত তো বৰ্মন বংশৰ চৰকাৰী বা আনুষ্ঠানিক ভাষাটো আছিল কামৰূপী প্ৰাকৃত আৰু সংস্কৃত নেক্সট প্ৰশ্ন which of the following Bormon king was also known as মহাৰাজাধিৰাজ তলৰ কোনজন বৰ্মন ৰজা মহাৰাজাধিৰাজ নামেৰেও পৰিচিত আছিল শুদ্ধ উত্তৰটো অপচন এ পুষ্য বৰ্মন তো পুষ্য বৰ্মনক মহাৰাজাধিৰাজ নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চন which of the following Bormon king was defeated by Samudragupta in connection with the Ashwamedha sacrifice অশ্বমেধ যজ্ঞৰ লগত জড়িত কোনজন বৰ্মন ৰজা সমুদ্ৰগুপ্তৰ দ্বাৰা পৰাজিত হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন সি বালা বৰ্মন তো বালা বৰ্মনক সমুদ্ৰগুপ্তই পৰাজিত কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে প্ৰিন্সেছ অমৃতপ্ৰভা who married the prince of Kashmir Meghbahan was the daughter of কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ৰাজকুমাৰী অমৃতপ্ৰভা কাৰ কন্যা আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বালা বৰ্মনৰ কন্যা আছিল
Next question. Who was the first king from Assam to perform Ashwamedha Yajna? অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা কোন আছিল? কাৰেক্ট এনসাৰটো অপশ্যন চি মহেন্দ্ৰ বৰ্মন। তো অশ্বমেধ যজ্ঞত সম্পন্ন কৰা প্ৰথমজন ৰজা আছিল অসমৰ পৰা প্ৰথমজন ৰজা আছিল মহেন্দ্ৰ বৰ্মন। পিছৰ প্ৰশ্নটো হৈছে অন দ্য একাউণ্টছ অফ হিউৱেনচাং হুইচ ৱাজ দ্য ফেমাছ পোৰ্ট ইন দ্য বে অফ বেংগল that was under the control of ভাস্কৰ বৰ্মন। হিউৱেনচাঙৰ বিৱৰণীত যিটো বংগোপসাগৰৰ বিখ্যাত বন্দৰ আছিল যিটো ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিল। কাৰেক্ট এনসাৰটো অপশ্যন এ তাম্ৰলিপ্ত। তো সেই বন্দৰটোৰ নাম আছিল তাম্ৰলিপ্ত বন্দৰ। নেক্সট প্ৰশ্নটো হৈছে দ্য অনলি গিফ্ট হিউৱেনচাং একচেপ্টেড ফ্ৰম ভাস্কৰ বৰ্মন ৱাজ ভাস্কৰ বৰ্মনৰ পৰা হিউৱেনচাঙে গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো কি আছিল? ৰাইট এনসাৰটো অপশ্যন ডি এ কেপ। তো হিউৱেনচাঙে ভাস্কৰ বৰ্মনৰ পৰা উপহাৰ স্বৰূপে মাত্ৰ এটা টুপি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হিউৱেনচাং ডেছক্ৰাইব হুইচ কামৰূপ কিং এজ দ্য এৰিষ্টক্ৰেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া। হিউৱেনচাঙে কোনজন কামৰূপ ৰজাক পূব ভাৰতৰ অভিজাত ৰজা বুলি গণ্য কৰিছিল বা বৰ্ণনা কৰিছিল? ৰাইট এনসাৰটো অপশ্যন চি ভাস্কৰ বৰ্মনক। নেক্সট কুৱেশ্যনটো হৈছে নাগাজাৰী খনিকৰ গাঁও ৰক ইনস্ক্ৰিপশ্যন বিলং টু নগাজাৰী খনিকৰ গাঁও শিলালিপি কোন বংশৰ অন্তৰ্গত? ইয়াৰ ৰাইট এনসাৰটো অপশ্যন এ বৰ্মন ডাইনেষ্টি। নগাজাৰী খনিকৰ গাঁও শিলালিপিটো বৰ্মন বংশৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন হু ৱাজ ফেমাছ টিচাৰ অফ নালন্দা অন হুজ ৰিকুৱেষ্ট এণ্ড এডভাইচ চাইনিজ পিলগ্ৰিম হিউৱেনচাং ভিজিটেড কামৰূপ। কোনজন নালন্দাৰ বিখ্যাত শিক্ষক যাৰ অনুৰোধ আৰু পৰামৰ্শ মতে চীনা তীৰ্থযাত্ৰী হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল? ইয়াৰ ৰাইট এনসাৰটো অপশ্যন চি শিলভদ্ৰ। শিলভদ্ৰৰ অনুৰোধ আৰু পৰামৰ্শ মতেই হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিবলৈ আহিছিল। নেক্সট কুৱেশ্যন ফ্ৰম হুইচ অফ দ্য ফলোয়িং ইনস্ক্ৰিপশ্যনছ দ্য ডিফিট অফ গৌড় কিং শশাংক বা ভাস্কৰ বৰ্মন কেন ট্ৰেক্ট। তলৰ কোনটো শিলালিপিৰ পৰা ভাস্কৰ বৰ্মনৰ দ্বাৰা গৌড় ৰজা শশাংকৰ পৰাজয়ৰ সন্ধান পোৱা যায়? ইয়াৰ ৰাইট এনসাৰটো যাব অপশ্যন এ নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। অৰ্থাৎ নিধানপুৰ তাম্ৰ শিলালিপিৰ পৰাই ভাস্কৰ বৰ্মনৰ দ্বাৰা গৌড় ৰজা শশাংকৰ পৰাজয়ৰ কথা উল্লেখ পোৱা যায় বা সন্ধান পোৱা যায়। নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য আৰ্লিয়েষ্ট ইপিগ্ৰাফিক চ'ৰ্চ ডিছকভাৰ্ড ইন আছাম। তলৰ কোনটো অসমত আৱিষ্কাৰ হোৱা প্ৰাচীন লিপিতত্ত্ব উৎস? ইয়াৰে ৰাইট এনসাৰটো অপশ্যন ডি দ্য উমাচল ৰক ইনস্ক্ৰিপশ্যন। উমাচল শিলালিপিটোৱে হৈছে অসমত আৱিষ্কাৰ হোৱা প্ৰাচীন লিপিতত্ত্ব উৎস। মনোবল আজি পাৰ্টৰ শেষৰ প্ৰশ্নটো হৈছে হিউৱেনচাং ভিজিটেড আছাম ইন দ্য ইয়েৰ হিউৱেনচাঙে কোন চনত অসম ভ্ৰমণ কৰিবলৈ আহিছিল? ইয়াৰ ৰাইট এনসাৰটো অপশ্যন এ 640 AD অৰ্থাৎ 640 খ্ৰীষ্টাব্দত হিউৱেনচাঙে অসম ভ্ৰমণ কৰিবলৈ আহিছিল। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্টসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।